নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ফাইনেলি ৱেইট ইজ অভাৰ। আজি প্ৰিলিমিনাৰী ৰিজাল্ট দিলে আৰু এই ভিডিঅ'টো মই প্ৰিলিমিনাৰী ৰিজাল্টৰ ওপৰতে আজি আলোচনা কৰিব বিচাৰিম। আজিৰ ভিডিঅ'টো মই প্ৰিলিমিনাৰী ৰিলেটেড কথা দুটামান ক'ব খোজো। কি কাৰণে এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে আগবঢ়াব খুজিলো, যিহেতু ময়ো এটা সময় পাৰ কৰি গৈছো, কেইবাবাৰো পৰীক্ষাত বহিছিলো প্ৰিলিমিনাৰী, কেইবাবাৰো ফেইল হৈছিলো। ফেইল বুলি ক'লে দুবাৰ ফেইল কৰিছিলো আৰু ৩ নম্বৰ বাৰত মই এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। গতিকে মই জানো যে এই সময়ত বহু ছাত্ৰ ছাত্ৰীৰ মনত বিভিন্ন হতাশাজনক চিন্তাও আহিব পাৰে বা বহু ছাত্ৰ ছাত্ৰীয়ে কনফিউজনত থাকিব যে কি কৰিম, কাৰণ বহুতে হয়তো ২ বছৰ ৩ বছৰ পৰীক্ষা দিয়াৰ পিছতো এইবাৰো কিন্তু নহ'ল। গতিকে তেনে ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো উপযোগী হ'ব বুলি মই ভাবোঁ। আৰু লগতে যিসকলে এই পৰীক্ষাত আজি সফলতা অৰ্জন কৰিছে তেওঁলোকক মই শুভেচ্ছা দিছোঁ। লগতে মই তেওঁলোকক এটা উপদেশমূলক কথা ক'ব খুজিম যে আপোনালোকে খুব ধৈৰ্য সহকাৰে এই যি সময় আছে, যিহেতু পৰীক্ষা অক্টোবৰত হ'ব বুলি দিয়া আছে, ৰিজাল্টৰ একেবাৰে তলৰ ফালে যদি আপুনি চাই একজেক্ট ডেটটো দিয়া নাই। আৰু মই কৈছিলোঁৱে যদি এই সপ্তাহৰ ৰিজাল্ট দিয়ে তেন্তে অক্টোবৰৰ প্ৰথম সপ্তাহ বা ছেপ্টেম্বৰৰ শেষৰ ফালে পৰীক্ষা হ'ব বুলি, এতিয়া অক্টোবৰ বুলি দিছে। গতিকে পূজাৰ আগত বা পাছত পৰীক্ষা হ'ব। গতিকে আমি অলমষ্ট 2.5 month পাম। গতিকে এই সময়ছোৱা আপোনালোকৰ কাৰণে বহুত বেছি ক্ৰুচিয়েল হয়। আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু আপোনালোকৰ এই প্ৰস্তুতিত মই লগৰীয়া হিচাপে সদায় থাকিম। যিখিনি টপিক অহাৰ সম্ভাৱনা বেছি থাকে তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই গৈ আছোঁ আৰু আগন্তুক দিনতো ভিডিঅ' বনাই যাম। আপোনালোকৰ যিখিনি ডাউটছ থাকে মোৰ লগত শ্বেয়াৰ কৰিব, টেলিগ্ৰাম চেনেলতো জইন কৰিব পাৰে, ডাইৰেক্টলি মোক মেছেজ দিব পাৰিব। এতিয়া আহোঁ যিসকলে আজিৰ এই পৰীক্ষাত সফল হোৱা নাই, তেওঁলোকক মই প্ৰেক্টিকেলি কওঁ যে আপোনালোকে কেতিয়াও চিন্তা নকৰিব। মই কৈছোঁৱে এই পৰীক্ষাটো এটা লং প্ৰচেছ হয়, য'ত ফ্ৰাষ্ট্ৰেশ্যন থাকিব, এনজাইটি থাকিব, ষ্ট্ৰেছ থাকিব। গতিকে তাক আমি কেনেকৈ অভাৰকাম কৰি আমি আগুৱাই যাব পাৰিম, সেইটোৱে হৈছে এই পৰীক্ষাটোত টিকি থকাৰ এটা মূল মন্ত্ৰ। গতিকে যিসকলৰ আজি ক্লিয়াৰ হোৱা নাই তেওঁলোকে 2-3 দিন ৰেষ্ট লওক, আকৌ মনোবল বৃদ্ধি কৰক। আৰু আপোনালোকে যদি সেই মনোবলটো নিজৰ জৰিয়তে নাপায় তেন্তে মোৰ যি লাষ্ট ভিডিঅ' মই দিছিলোঁ, য'ত মোৰ লাইফ জাৰ্ণিটো শ্বেয়াৰ কৰিছিলোঁ, মই কি ধৰণেনো হতাশামূলক সময়ত নিজকে ষ্ট্ৰং ৰাখি আগবাঢ়ি গৈছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু আপোনালোকৰ যিসকলৰ এই প্ৰিলিমিনাৰী ক্লিয়াৰ হোৱা নাই তেওঁলোকে এখন কাগজ ল'ব, কাগজখনত আপোনালোকৰ কি কি মিষ্টেক হ'ল আপোনালোকে নিজেই জানে যে কেনেকুৱা ধৰণৰ ভুলৰ কাৰণে হয়তো আপোনাৰ এইবাৰ ক্লিয়াৰ নহ'ল। সেই ভুলখিনি যিখিনি আপোনাৰ মনলৈ আহিছে লিখি ৰাখক আৰু সেই ভুলখিনি যাতে আকৌ ৰিপিট নহয় তাৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব।